এবার যুঁজ এখন হব, যুঁজ এখন হব, যুঁজ এখন হব। আমি যুঁজিম আৰু আমি জিকিম। আপোনালোকৰ এই উপস্থিতি প্ৰমাণ কৰি দিছে যে এবাৰ যুঁজ এখন হব, যুঁজ এখন হব, যুঁজ এখন হব। আমি যুঁজিম আৰু আমি জিকিম। আমি যুঁজিম, আমি যুঁজিম, আমি যুঁজিম, আমি যুঁজিম। কাৰ বাবে যুঁজিছো? নিজৰ বাবে নহয়, আমি যুঁজিছো আমাৰ অসমীয়া আইৰ বাবে। আমি যুঁজিছো অসমীয়া মানুহৰ স্বাভিমানৰ বাবে। আমি যুঁজিছো অসমীয়া মানুহৰ আবেগৰ বাবে। আমি যুঁজিছো অসমীয়া মানুহৰ নিৰাপত্তাৰ বাবে। আৰু মানুহে গম পাই গৈছে যে যদি আমাক লাগে অসমৰ ভিতৰত শান্তি, তেতিয়াহ'লে আমাক লাগিব কংগ্ৰেছ পাৰ্টি। আজিৰ পৰা 25-26 বছৰ আগত অসমৰ চাৰিওফালে অন্ধকাৰ আছিল। ৰাজ্যত অগপৰ চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ। সেই সময়ত কংগ্ৰেছ দলে সংগ্ৰাম কৰি চাৰিওফালে উন্নয়নৰ পোহৰ আনিলে আৰু শান্তিৰ বাতাবৰণ সৃষ্টি কৰিলে। আজি ইতিহাস ঘূৰি আহিছে, সেই সময়টো ঘূৰি আহিছে, সেই গধুৰ দায়িত্ব ঘূৰি আহিছে। মানুহে গম পাই গৈছে যে যদি আমাক বিজেপি দলৰ পৰা পৰিত্ৰাণ লাগে, যদি আমাৰ বিজেপি দলৰ বিকল্প লাগে, যদি অসমৰ মানুহৰ মুখখনৰ ওপৰত হাঁহি ঘূৰাই নিব লাগে, তেতিয়া সন্মুখত থকা বিধানসভা নিৰ্বাচনত আমাক কংগ্ৰেছ দলটো আৰু শক্তিশালী কৰিব লাগিব। मंच पर उपस्थित आदरणीय खड़गे जी, आदरणीय राहुल गांधी जी, आदरणीय केसी वेणुगोपाल जी